নমস্কাৰ। বিহুবাহী পদূলি পালিহে নহয়, তো বিহুৰ দিনত যদি নিৰামিষ আলুৰ দমৰ ৰেচিপি হয় বহুত ভাল হ'ব ন। প্ৰথমতে আমি আলু সিজাই লৈ বেয়া পোৱা কাম মানে আলুৰ বাকলিখিনি গুচাই ল'ম। তাৰ পাছত পেনত এটি মছলা ৰেডি কৰিম, যাত দিম চফ, জিৰা, ধনিয়া, ইলাচি আৰু দুটামান শুকান জলকীয়া। একেবাৰে লাষ্টত দিম বগা তিল। গোটেইখিনিক পেষ্ট কৰি ল'ম। তাৰ পাছত আলুখিনি ভাজিম নিমখ আৰু হালধি দি। আলু ভজা হোৱাৰ পিছত আলু নমাই ল'লোঁ। তাৰ পাছত সেই যে মছলাখিনি পেষ্ট কৰিছিলোঁ সেই মছলাখিনি দি দিম। সেই মছলাৰ লগত আকৌ দুটা টমেটো পেষ্ট কৰি দি দিলোঁ। তাত দিম নিমখ আৰু হালধি। গোটেইখিনি ভজা হোৱাৰ পাছত আমি দি দিম টেঙা দৈ। যেতিয়া মছলা ভজা হৈ যাব আৰু দৈয়ে তেল এৰি দিব, তেতিয়া আমি ভাজি থোৱা আলুখিনিও দি দিম। এতিয়া আলু আৰু মছলা গোটেইখিনি যেতিয়া ভজা হৈ যাব, আমাৰ যিমান কনচিষ্টেঞ্চি দৰকাৰ সিমান কনচিষ্টেঞ্চিৰ কাৰণে আমি পানী দিম। পানী দি একেবাৰে শেষত কষ্টুৰি মেথি দি দিম অলপমান। বাছ, আমাৰ নিৰামিষ আলুৰ দম ৰেডি। লুচি বা পৰঠাৰ লগত খাই চাবচোন কেনেকুৱা লাগে। হেপী বিহু।